7 মাৰ্চত আমি নেক্সট আমাৰ যাত্ৰা আমি আৰম্ভ কৰিম সৰু পথাৰৰ পৰা গোলাঘাটৰ পৰা খুমটাইৰ পৰা দেৰগাঁও 7 মাৰ্চত আমাৰ এইটো যাত্ৰা হ'ব। 8 মাৰ্চত আমাৰ মাৰ্ঘেৰিটাৰ পৰা আৰম্ভ হ'ব, মাৰ্ঘেৰিটা, ডিগবৈ, মাকুম আৰু তিনচুকীয়া 8 মাৰ্চত। 9 মাৰ্চত আমি সৰভোগত আমাৰ যাত্ৰা আৰম্ভ হ'ব। সৰভোগ, বজালী, টিহু, নলবাৰী, ৰঙিয়াত আমাৰ যাত্ৰা শেষ হ'ব। এতিয়ালৈকে আমি 9 মাৰ্চলৈ ঠিক কৰিছো। 10 তাৰিখেও আমাৰ কাৰ্যসূচী প্ৰায় চূড়ান্ত হৈছে, কিন্তু অকমান এটা সৰু বিষয় থকাৰ কাৰণে আমি 10 মাৰ্চৰ কাৰ্যসূচীটো আৰু অকমান আলোচনা কৰি আপোনালোকক অৱগত কৰিম। আপোনালোকে সকলোৱে গম পাইছে যে আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া 13 আৰু 14 মাৰ্চত পুনৰ অসমলৈ আহিব। 13 তাৰিখে তেখেতে কোকৰাঝাৰত কাৰ্যক্ৰমত উপস্থিত থাকিব। 14 তাৰিখে তেখেত কাছাৰ শিলচৰত তেখেতে কাৰ্যক্ৰমত উপস্থিত থাকিব। আৰু 13 তাৰিখে তেখেতৰ কাৰ্যসূচী এটা গুৱাহাটীটো ইন হল প্ৰগ্ৰেম এটা তেখেতৰ গুৱাহাটীটো প্ৰগ্ৰেম এটা আমি ৰখাৰ কথা প্ৰায় চূড়ান্ত কৰা হৈছে। তাৰ লগে লগে আমাৰ এটা ডাঙৰ বৃহৎ এটা যুৱ সমাৰোহ আমি 15 বা 16 মাৰ্চত 15 তাৰিখ হৈছে, 15 মাৰ্চতে প্ৰায় ঠিক হৈছে। 1 লাখ যুৱকৰ এটা বিশাল আমি সন্মিলন সমাৰোহ আমি গুৱাহাটীত আয়োজন কৰিবলৈ গৈ আছো। কাৰণ গোটেই অসমত আমি চালো 29 বছৰৰ তলত প্ৰায় 66 লাখ ভোটাৰ আছে, 20ৰ পৰা 29 বছৰ আৰু 18ৰ পৰা 19 বছৰ প্ৰথমবাৰ ভোট দিয়া ভোটাৰৰ সংখ্যা 5,75,000। গতিকে 66 লাখ আৰু যদি 6 লাখ আমি যোগ কৰো প্ৰায় 72 লাখ 29 বছৰৰ তলৰ ভোটাৰ আছে অসমত। 2,49 লাখ প্ৰায় 33,000 যি আমাৰ ভোটাৰ আছে তাৰ ভিতৰত। গতিকে যুৱ শক্তি আমাৰ নতুন অসম, এখন সমৃদ্ধিশালী অসম কিদৰে গঢ়ি তুলিব পাৰে, কিদৰে তেওঁলোকক আমি আমাৰ কানেক্ট কৰি আৰু তেওঁলোকক কেনেকৈ আমাৰ কামত আমি ৰাজ্যৰ কাৰণে আৰু দেশৰ কাৰণে আমি কেনেকৈ তেওঁলোকক আগবঢ়াই লৈ যাম, গোটেইখিনি কথাৰ কাৰণে এটা বৃহৎ যুৱ সমাৱেশ আমি গুৱাহাটীত আয়োজন কৰিম। গতিকে এইখিনি আমাৰ সামগ্ৰিকভাৱে যাত্ৰা সন্দৰ্ভত আমাৰ যি পৰিকল্পনা সেইটো আপোনাক অৱগত কৰিছোঁ। এই যাত্ৰাটো নিশ্চিতভাৱে আপোনালোকে গম পাব যে আমাৰ অসমৰ প্ৰায় অঞ্চলক সামৰি ল'ব, কিন্তু কিছু অঞ্চলত হয়তো আমি যাত্ৰা সময় উলিয়াব নোৱাৰিলে সেই অঞ্চলত জন আশীৰ্বাদ যাত্ৰাৰ মাজত এখন সভা ডেইলি হ'ব, ডাঙৰ সভা এখন মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সম্বোধন আৰু যিকোনো এজন কেন্দ্ৰীয় নেতাৰ সম্বোধন হ'ব সেই সভা। আৰু যিখিনি অঞ্চলত যাত্ৰা যাব হয়তো সম্ভৱপৰ নহ'ব সেইবিলাক অঞ্চল, কিছুমান অঞ্চলত আমি জন আশীৰ্বাদ সভাৰ আমি আয়োজন কৰিম। গতিকে এইখিনি আজিৰ বিষয় আছিলে। গতিকে অশোক সিংহল ডাঙৰীয়া যাত্ৰা প্ৰমুখ, তেখেতৰ একাষাৰ তেখেতক যাত্ৰা সন্দৰ্ভত বিষয় ৰাখিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ।